নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ যে পিতৃ কন্যাৰ যুগল বন্দিৰে এটি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আমি সকলোৱে জানো পিতৃ হৈছে কন্যাৰ বাবে সাহস, পিতৃৰ সম্পৰ্ক সুকীয়া আৰু এই সাহস আৰু সুকীয়া সম্পৰ্কই ভৱিষ্যতৰ পৃথিৱীখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিতৃ বুলি ক'লে আমাৰ অনাবিল এটি বিশেষ আমাৰ মনলৈ আহে। যেতিয়া কাষত পিতৃ থাকে তেতিয়া আমি শক্তি পাওঁ আৰু তেনে এটি বিশেষ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আৰু আজিৰ এই প্ৰথম খণ্ডটিত আমাৰ মাজত উপস্থিত আছে পিতৃ আৰু কন্যা। মই পোনপ্ৰথমে কন্যাক চিনাকি কৰিব বিচাৰিছোঁ। এই হৈছে জিতাম্বিতা দত্ত। নমস্কাৰ। আৰু মোৰ কাষতে উপস্থিত আছে জিতাম্বিতা দত্তৰ পিতৃ, আমাৰ সকলোৱে চিনাকি এজন খুব ভাল অভিনেতা, মঞ্চ সফল অভিনেতা, বোলছবিত অভিনয় কৰা বিৰিঞ্চি দত্ত দাদা। দাদা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু মই কৰিছোঁ তোমাৰ সমৰৰ লগতে পোহৰ লাইভেটৰ ফালৰ পৰা আহিছে গোটেই অভিনন্দন আৰু শুভেচ্ছা। হয়, যিহেতু আজি পিতৃয়ে গান গাব আৰু কন্যাও গান গাব, সেইটো এটা খুব ভাল হ'ব। মানে মই একচুৱেলি গান মই গান ইমান মানে গায়ক ঠিক তেনেকুৱা গায়ক নহয়, মানে ক'ৰবাত কিন্তু গুণগুণাও, গান গাই ভাল পাওঁ। কোনে শুনি ভাল পাইছে নে সেইটো পিছৰ কথা, কিন্তু মই নিজে গান গায়। কিন্তু এটা কথা কি, ঠিক মই লিষ্টেনাৰ, মানে ভাল লিচেনাৰ হয়। মানে কি হয়, মানে কোনোবাই যদি গানটো ভুলকে গায় মোৰ ইয়াত ধৰি যায়। তাৰমানে মই সেইটো মানে ভাল মানে এটা শ্ৰোতাৰ মানে এজন ভাল শ্ৰোতা হয় মই। গতিকে গানৰ সেইটো ক্ষেত্ৰতহে মই অকণমান পাকৈত বুলি ভাবোঁ, কিন্তু গোৱাত কিমান পাকৈত মই সেইটো নাজানো। পোনপ্ৰথমতে এটি গীত শুনাই ল'ব বিচাৰিছোঁ আপোনালোকৰ দুয়োৰে কণ্ঠ। নিচুকনি গীত বুলি কোৱাৰ লগে লগে মই এটা কথা মনলৈ আহে। তেতিয়া মানে আমাৰ সেইটো চাইল্ডহুড মেমৰি বুলি ক'ম মই, কাৰণ আমি তেতিয়া এটা সময়ত টিভিত এখন চিৰিয়েলে আছিলে আৰু তেনেকুৱা চিৰিয়েলৰ নিচিনা, মানে বিদেশত আপোন মানুহ বুলি এখন মানে আপোনাৰ আছিলে। তাৰ খণ্ডকে দিছিলে প্ৰত্যেক দিনা। এই গানটো মানে বহুত হিট হৈছিলে। আজিও সেই গানটো মোৰ মনত, তাইক কেতিয়াবা মই শুৱাই থাকিলে নিচুকনি গীতৰ উপৰিও মই সেই গানটো কেতিয়াবা গুণগুণাই থাকোঁ। অকণমান গুণগুণাই তাইকো কেতিয়াবা শুনাই থাকোঁ। পাৰিবানে তুমি গাবলৈ? হয়, পাৰিম। ঠিক আছে, মই অকণমান তাইক গুণগুণাই দিছোঁ দেই। বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম, চিনিব নোৱাৰি বুজিব নোৱাৰি কি যে মায়া সনা বন্ধন। জীৱনৰ আছে দুখনি ডেউকা, উৰিবলৈ আছে আকাশ, উৰি উৰি যায় দূৰণিলৈ, সাজে বিদেশত ঘৰ। নিজানত মনত পৰে বিদেশত আপোন মানুহ, বিদেশত আপোন মানুহ। বঢ়িয়া, ধন্যবাদ। জিতাম্বিতা, খুব ভাল লাগিলে আৰু তোমাৰ লগত পিতৃয়ে সংগত কৰিলে খুব ভাল লাগিলে। এই গীতটি যিহেতু পাখি মেলি যোৱাৰ কথা কৈছে, বিদেশত আপোন মানুহ বিচাৰি যোৱাৰ কথা কৈছে, হয় নহয়? গীতটো কেনেকুৱা লাগে তোমাৰ? মোৰো ভাল লাগে গীতটি, মানে তেওঁৰো ভাল লাগে যিহেতু। হয়, তেওঁ যিবিলাক গান মোক মানে ছাজেষ্ট কৰে সেইখিনি ময়ো মানে মোৰ মানে তেওঁৰ লগত বহুত মিউজিকটো টেষ্টটো বহুত মানে মেটচ কৰে। দেউতা কি কোনে ভাল লাগে? দেউতা যিহেতু অভিনয় কৰে দে ভাল। হয়। দেউতা কি কোনে ভাল লাগে? দেউতা বহুত মৰমীয়াল হয় একচুৱেলি। তেওঁ মানে মাটো গভৰ্ণমেণ্ট জব হয়, চ' মা বেছি টাইম ঘৰত নাথাকে। ত' মই মানে সৰুৰে পৰা পাপাক মানে পাপাৰ লগত বেছিকে টাইম স্পেণ্ড কৰিছো। চ' তেওঁৰ লগত গান হওক, পঢ়া শুনাৰ কথা হওক, যি হওক তেওঁৰ লগতে মানে বেছিভাগ মানে চব গুণে ভাল লাগে। তোমাৰ নামটো যিহেতু জিতাম্বিতা দত্ত, নামটো খুব সুন্দৰ। নামটো কোনে দিলে বাৰু? এই নামটো মোক মাৰ চাইডৰ, মানে মাৰ খুৰী হয়, মোৰ খুৰী আইতা, তেওঁ দিছে। হয়, তুমি কি পঢ়ি আছা জিতাম্বিতা? মই হাই ছেকেণ্ডাৰী পাছ কৰিলো। এতিয়া মই এন্ট্ৰেন্স এক্সাম যোনবিলাক হয়, CUT, NEET, এইবিলাকৰ মানে প্ৰিপাৰেচন কৰি আছো। দেউতাৰ অভিনয় চাইছা নাই? চাইছো। কেনেকুৱা লাগে? ভাল লাগে। তেওঁ যোৰহাট থিয়েটাৰতো তেওঁ বহুত নাটক চাটক কৰি থাকে, তাতো মই তেওঁৰ অভিনয় চাবলৈ যাওঁৱে, মিছ নকৰো কেতিয়াও। ভাল নাটক বিলাক মই মন যায় নে অভিনয় কৰিবলৈ? যায়। মই অভিনয় পাছলে ভাবিছো কৰিম বুলি। এতিয়া মানে তেনেকে দুয়োটা মানে মিলাবলৈ প্ৰব্লেম হয়, যেনেকে গানো মই গাওঁ লগতে, তো পঢ়া শুনাৰ লগত দুয়োটা মানে অলপ
খেলি মেলি হৈ যায় আৰু আৰু যেতিয়া মানে এনেকুৱা ধৰণৰ হয় আমি দেখিছোঁ যেতিয়া ডাঙৰ হৈ আহে যেতিয়া গীত গাব বিচাৰে নিজৰ কন্যাই বেলেগৰ লগতে গোৱা কিছুমান দেখিছোঁ মানে আমি আৰু খুব কম থাকে দেউতাৰ লগত একেলগে মিলি গান গোৱা এইটো এটা খুব সুকীয়া অনুভৱ নহয় জানো কেনেকুৱা লাগে দেউতাৰ লগত গীত গাই ভাল লাগে সৰুকালৰ মনত পৰে নে অকণমান সৰুকালত যেনেকৈ ওলাইছিলে মইতো মানে যেতিয়াৰ পৰা মই গান গাবলৈ ষ্টাৰ্ট কৰিছোঁ তেওঁৱে মানে মোৰ ডুৱেট পাৰ্টনাৰ মই তেওঁৰ লগতে মানে ফাৰ্ষ্ট মই মানে ষ্টাৰ্ট কৰিছোঁ আৰু গাবলৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া তুমি কোনটো গীত শুনাবা মই জুবিন গাৰ্গৰ এটি গীত মই গাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় তেনেহ'লে আমি সেই গীতটো শুনি লওঁ ঠিক আছে মই জুবিন গাৰ্গৰ প্ৰীতিৰ সুভাষে গীতটি গাবলৈ চেষ্টা কৰিছোঁ প্ৰীতিৰ সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন সতৰজনী ৰেন্ধা আঁতৰি গ'ল সুন্দৰৰে ৰহ ফাকুৰে জীৱন ৰঙলি হ'ল আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন ভাল লাগিলে জয়িতা খুব সুন্দৰ কণ্ঠ তুমি শিকিছিলা নেকি গীত হয় মই মুনিন বৰুৱা মেমৰিয়েল মিউজিক কলেজত শিৱানী বাইদেৱে মোক শিকাইছিলে কমপ্লিট হ'ল নে তোমাৰ কমপ্লিট মই একচুৱেলি মেট্ৰিক আহিছিলে যিহেতু মোৰ মেট্ৰিক পৰীক্ষাৰ বাবে মই বিশাৰত কমপ্লিট কৰিবলৈ থাকি গ'ল সেই ওচৰতে শিকা শিৱানী মেমৰ এতিয়া হয় হয় আইচিডি পাছ কৰাৰ পিছতে এটা ইন্টেনচন কাৰণে এতিয়া কৰি আছে হয় প্ৰিপেয়াৰেশ্যন কৰি আছে হয় গীত আৰু বাদ্য একেলগে যিহেতু তুমি গীটাৰ খুব সুন্দৰভাৱে বজোৱা থেংক ইউ কেনেকৈ মন লাগিলে গীটাৰ বজোৱাৰ হয় গীটাৰ হয় মানে যোনবিলাক যেনে আমি যোনে যোনে গান গাওঁ বা ধৰক আমি মিউজিক লিচনাৰ যোনবিলাকে তো তেওঁলোকৰ মানে প্ৰায় এইটো এটা ৰেণ্ডম থট এটা আহে যে মেবি মই যদি গীটাৰ এখন বজাব পৰা হ'লে বা কিবা ইনষ্ট্ৰুমেণ্ট এটা যদি বজাব পৰা হ'লে তেতিয়া সহজ হৈ যায় মানে যেনে আমি হাৰমনিয়ামটোতো আমি শিকোৱেই গান গোৱা ল'ৰা ছোৱালীসকলৰ বাবে হাৰমনিয়ামটো এটা বহুত মানে মেইন দৰকাৰী ইনষ্ট্ৰুমেণ্ট হয় সেইদৰে আৰু বিয়ণ্ড দেট মানে আৰু কিছুমান মিউজিক ইনষ্ট্ৰুমেণ্টো শিকিব মন যায় চ' গীটাৰটো বহুত মোৰ ফেচিনেটিং লাগে চ' মই ভাবিলোঁ গীটাৰখনো শিকি লওঁ ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে তোমাৰ মই গীত গাই যাবা বাৰু গীতটো গাম বাৰু মই ছায়েন্সৰ ষ্টুডেণ্ট একচুৱেলি চ' মই যিহেতু এণ্ট্ৰেঞ্চৰ প্ৰেপ কৰি আছোঁ চ' নিটত মানে চিটটো যদি মোৰ ছিকিয়ৰ হৈ যায় মই ডক্টৰ বনিব বিচাৰিম এজন চিকিৎসক হ'ব হয় হয় সেইটো লাইনলৈ মানে যাব খুবেই ভাল চিন্তা যিহেতু তোমাৰ সন্মুখত দেউতা আছে আমি দেউতাৰ কথা জানিম দেউতাৰ পৰা যে তোমাৰ কণ্ঠৰ গীতটো শুনি কেনেকুৱা লাগিলে দেউতাৰ আৰু দেউতাৰ পৰা কিছু আৰু কথা আমি জানিব চেষ্টা কৰিম বিঞ্চিতা আপোনাৰ সন্মুখতে আপোনাৰ কন্যাই খুব সুন্দৰ দুটি গীত গালে একেলগে আপুনিও গালে বিদেশত আপোন মানুহৰ গীতটো প্ৰীতিৰ সুবাসে গালে চাওঁতে কন্যা লাহে লাহে ডাঙৰ হৈ আহিছে আপুনি কৈছে যে মেট্ৰিক পাছ কৰিলে এতিয়া এণ্ট্ৰেঞ্চ দিছে আৰু চিকিৎসক হোৱা এটা চিন্তা আছে
ছোৱালীক লৈ আপুনি ভৱিষ্যত এটা পৰিকল্পনা থাকিব, সপোন থাকিব, কেনেদৰে আছে আপোনাৰ নাই সপোনটো একচুৱেলি আমাৰ সপোনটো বেলেগ, তাইৰ সপোনটোও বেলেগ। তাই যিটো আমি একচুৱেলি আমি তাইক ফ'ৰ্চ কৰিব নোৱাৰো, তাই যেনেকে নিজে ভাবিব। এতিয়া তাই ডাঙৰ হৈছে, মিচিউৰ হ'ল, হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাই মিচিউৰ হৈছে। গতিকে তাইৰ যিটো সপোন আছে সেইটো তাই নিজে ফুলফিল কৰিব। আমি জাষ্ট 5 মিনিটৰ পৰা হেঁচা এটা মাৰি দিছো যে তই মানে তোক মানে আমি আগলৈ নিবৰ কাৰণে আমি যিখিনি কৰিব লাগে মাক দেউতাক হিচাপে, মাকেও এতিয়া চাকৰি থাকে, তাই মানে হেৰি খুব বেছি বিজি থাকে একচুৱেলি। ঘৰত আহিও তাই ফোনত মানে ইমানে বিজি হৈ যায়, মানে তাৰ পৰা ফোনাফোনি কৰি থাকে, তেনেকুৱা হয়। গতিকে মানে কি হয়, আমাৰ সেই বিজি চিডুলৰ মাজতে তাই নিজে নিজে একচুৱেলি আমি যিমানখিনি তাই সময় উলিয়াই নিজে মাজতে কেতিয়াবা গানৰ অকণমান প্ৰেক্টিচ কৰে মাজত। সেইকাৰণে তাইক আমি একো নকওঁ যে তই গান কেলে গাইছ বা ইমানকে পঢ়িব লাগে কিবা কিবি, সেইটো নকওঁ আজিকালি। আগতে অকণমান আছিলে, যেতিয়া মেট্ৰিক দিব সময়ত ডেফিনেটলি গানটো একচুৱেলি বন্ধ হৈ গৈছিলে, বন্ধ হৈ গৈছিলে এইটো কাৰণে। আৰু এতিয়া তাই নিশ্চয় আকৌ নিজে কিবা এটা তাই লাইনত যেতিয়া যাব পাৰিব, তাই নিশ্চয়কৈ আকৌ নিজৰ গানৰ লাইনটো তাই সমানে সমানে আগবঢ়াই নিবলৈ তাই সময়ো পাব সেইটো। গতিকে সেইটো তাইৰ ওপৰত এৰি দিছো আমি যিখিনি আমাৰ মাক দেউতাক হিচাপে যিখিনি কৰিব লাগে আমি সেইখিনি কৰ্তব্যখিনি পালন কৰি আছো। আৰু যিহেতু বিনীতা, আমি তেওঁৰ কণ্ঠ গীত শুনিলো, আপুনি খুব ভাল এজন অভিনেতা, মঞ্চত অভিনয় কৰে, বোলছবিটো কেইবাখনো বোলছবিত অভিনয় কৰিছে। অকমান যদি এটা সংলাপ যদি আমাৰ দৰ্শকক আপুনি শুনায়, কোনটো সংলাপ শুনাব? যিহেতু বহুখিনিয়ে আপুনি মঞ্চত অভিনয় কৰিছে, ভাল লগা এটা সংলাপ। সংলাপ বুলি এতিয়া ফটকেনে ক'লে তেনেকে দি মই মনলৈ অহা নাই, কিন্তু মোৰ আগতে মই বহুত বছৰ আগতে এখন মানে একাংকিকা নাটক কৰিছিলো। এই নামটো পাহৰিছো, ঠিক মই কৈ আছো, এই ছোৱালীজনী নে তেনেকে কিবা এটা, চৰি এই ছোৱালীজনী, এনেকে এখন নাটক কৰিছিলো, একাংকিকা নাটক। নাটকখনৰ এটা ডায়লগ আছিলে, মানে এনেকুৱা আছিলে যে আমি মানে এতিয়া বৰ্তমান ধৃতৰাষ্ট্ৰ, আমি তেতিয়াই লিখা নাটকখন আজিৰ দিনতো তাৰ ডায়লগ বিলাক মানে আমাৰ এতিয়াও মানে প্ৰাসংগিক হৈ আছে। মানে ডায়লগ বিলাক এনেকুৱা আছিলে যে আমি এতিয়া বৰ্তমান আমি এখন ধৃতৰাষ্ট্ৰৰ দেশত বাস কৰি আছো, বুজিছানে? ধৃতৰাষ্ট্ৰৰ দেশত। আৰু মহাত্মা গান্ধীৰ লাঠিডাল, যোনটো মহাত্মা গান্ধীৰ লাঠিডাল আছিলে, লাঠিডাল এতিয়া হাতৰ মানে মহাত্মা গান্ধীৰ লাখুটিডাল এতিয়া মানুহে লাঠি ৰূপে ব্যৱহাৰ কৰিবলৈ লৈছে। আমি যিদিনালৈকে আমি ধৃতৰাষ্ট্ৰৰ দিশত বাস কৰি থাকিম, তেতিয়ালৈকে আমি প্ৰকৃত মানুহ হ'ব নোৱাৰিম। বৰ্তমান আমি আচলতে বান্দৰ, আমি নাচিছো, আমি চব বান্দৰ আমি কৰি আছো। এই বস্তুবিলাক এতিয়া হৈ আছে আচলতে। এই বস্তুবোৰ তেতিয়াই কিজানি নাট্যকাৰে বহুত চিন্তা কৰি লিখিছিলে, যোনখিনি বস্তু আজিও এতিয়া মানে প্ৰাসংগিক হৈ আছে, তেনেকুৱা ধৰণৰ। মানে মই ঠিক মানে ডায়লগৰ ভিতৰতে ওপৰতে কৈ আছো বস্তুটো, ডায়লগখিনি তেনেকুৱা ধৰণৰ আছিলে, এতিয়া পাহৰিছো। ৰিচেণ্টলি যোৰহাট থিয়েটাৰতো দুই এখন নাটক কৰিছিলো। তাৰ আগতে মই হেৰিয়াতো কৰিছিলো। মই একচুৱেলি ডায়লগটো কৈ দিবলৈ ক'লে তেনেকে দি প্ৰাসংগিক হিচাপেহে ডায়লগ সেইকেইটা কৰি দিলো, এক্টিং কৰি কোৱা নাই যে বেয়া নাপাব। সেইকাৰণে যিহেতু আপুনি কৈছে এতিয়া ভৱিষ্যত পৰিকল্পনা তেওঁ নিজে নিৰ্ধাৰিত কৰিব, আপুনি নিজৰ যথেষ্ট সুখী বুলি কৈছো। নিশ্চয় নিশ্চয়, কাৰণ আপুনি যিহেতু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, আপোনাৰ কন্যাওতো তেনেদৰে সেইটো বাতৰি বুটলিছে যে তেওঁ এটা ভাল গীতৰ লগত জড়িত। নহয়, এতিয়া মানে কথাটো এনেকুৱা হয়, মই মাজতে মাত দিছো, মানে কি হয়, ভাল সংগীত শুনাৰ মানুহ শ্ৰোতা খুব কম আছে। এতিয়া তুমি মানে ক'ৰবাত কিবা এটা আজে বাজে গান এটা বনাই কিবা কিবি মানে ডুৱেল মিনিঙৰ গান বনাই দিয়া, কিবা কৰি দিয়া, এইবিলাকে চলিছে। কিন্তু ভাল সংগীত আজিও হৈ আছে, এইটো নহয় মই নাই হোৱা বুলি কোৱা নাই। ভাল সংগীত শুনা মানুহ এটা চাম আছে, বেয়া সংগীত শুনা মানুহো এটা চাম আছে, গম পাইছেনে? দুটা চাম আছে। কিন্তু আজি প্ৰজন্মক আমি এতিয়া সেই বেয়াখিনিক ঢাকি ৰাখি ভালখিনি কেনেকে উলিয়াই লৈ যাব পাৰি, সেইটোহে আচলতে সেই প্ৰকৃত সংগীতটোৰ প্ৰতি আমি মানে আকৰ্ষিত হ'ব লাগিব, আৰু মানুহক আমি সেইটোৰ প্ৰতি মানে সেই ৰাস্তাটো দেখাব লাগিব একচুৱেলি, যে সংগীত বস্তুটো, সংগীতে মানুহৰ বেমাৰ ভাল কৰে, সংগীত শুনিলে মানুহৰ মেডিচিন হয় এটা। গতিকে সেই সংগীতটোৰ মানে যিমানে অনুধাৱন কৰিব পাৰিব মানুহে সেই সংগীত বুলি, তেতিয়াহে আচলতে সংগীতটো সঠিক ৰাস্তাত যাব। মানে আজিকালি ৰাস্তাৰ পৰা সংগীতটো যেন ক'ৰবালৈ বিপথে পৰি, মানে ৰাস্তাৰ পৰা মানে পৰি গৈছে যেন, পিছল খাই গৈছে, তেনেকুৱা নিচিনা আজিৰ দিনত অনুমান হৈ আছে, দেখি আহিছো, তুমিও হয়তো গম পাইছা। গতিকে মই আচলতে সেই বুলি ভাবো সংগীতক। গতিকে সংগীতটো একচুৱেলি মানুহৰ আৰু এটা মানে নিজৰ টেলেণ্ট, ইনবৰ্নো টেলেণ্ট থাকে, মানুহক দিয়ে, ভগৱানেও দিয়ে কিবা অকণমান। এতিয়া মই এই ক্ষেত্ৰতে কৈছো, মানে কিছুমান বহুতে গান গায়, মানে ডিষ্টিউন গায় বা হেৰিয়ৰ পৰা ফালৰি কাটি যায়। মই এই ক্ষেত্ৰত সেই বস্তুটো মই নেদেখো। তাৰমানে যিটো পাৰফেক্ট নোট লগাই, সেইটো মই ইমান এইটো কোৱা নাই যে তাই বহুত ভাল গায় কিবা কিবি, মই তাই আগতে কৈছো এইটো কথা। কিন্তু মানে মই অকমান দেৰি আগতে কৈছিলো যে মই ভাল শ্ৰোতা, আপুনি শ্ৰোতা হিচাপে কাণখন মোৰ মানে এই গান শুনিলে মোৰ কাণখন সঠিকভাৱে থাকে মানে। এতিয়া আমি কোনটো গীত শুনিম দুইজনৰ কণ্ঠত? আচ্ছা, দুইজনৰ কণ্ঠত ভূপেন দা এটা গীত শুনিব পাৰো, যিহেতু ভূপেন দাৰ গীত খুব সুন্দৰভাৱে গীত গায়। হয়,
তেনেহ'লে আমি ভূপেন হাজৰিকাদেৱৰ এটি গীত ঠিক আছে ব্ৰিজৰ কণ্ঠত আমি শুনাই ল'ব বিচাৰিম। ৰ'দ পোৱাবৰ কাৰণেই মাতিবা নৌকাক ৰ'দ পোৱাবৰ কাৰণেই মাতিবা নৌকাক ওলাই দেখোন আহিলে ৰহদৈৰে যাক লগে লগে লৈ আহিল সেউতী সতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমেৰে যাক অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ললেহি পাক অ আইতা আইতাও এনেই এটা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হব উৰুলিটি দিয়া অ আইতা আইতাও এনেই এটা নাচনি এটাতে নাতিনিৰে বিয়া মকৰাৰে পুৰণি যায় দূৰৰ এলান্ধু শাৰী পুচি নিবলৈ আহিল বতাহে ছাতি তাতে উৰে হেজাৰ কপৰ পৃথিৱীৰে আকাশৰে শুকুলাকৈ ডাৱৰে উলাহেৰে সাৱতিছে তাক অসমীৰে চোতালত ৰ'দ কাচলিত বহি বহি বত ওলাই বাতি কঢ়াই কাহে আমাৰ দেশৰ চেনেখনিত নতুন ৰহন চৰে সজাবলৈ হেজাৰ জনতা আনন্দতে উৰিল হেজাৰ হেজাৰ ওপৰে যাক ভিয়াই মাথো ৰঙা বেলিৰ জীৱন ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকাক ৰ'দ পোৱাবৰ কাৰণে মাতিবা নৌকাক ওলাই দেখোন আহিলে ৰহদৈৰে যাক লগে লগে লৈ আহিল সেউতী সতৰ মাক পাহাৰ বগাই নামি আহিল ডালিমেৰে যাক অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ললেহি পাক অ আইতা আইতাও এনেই এটা নাচনি এটাতে নাতিনিৰে বিয়া অসম আকাশ পোহৰ হব উৰুলিটি দিয়া অ আইতা আইতাও এনেই এটা নাচনি এটাতে নাতিনিৰে বিয়া ধন্যবাদ 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 ইতিমধ্যে পিতৃ আৰু কন্যাৰ কণ্ঠত আজি এইটো অনুষ্ঠান খুব সুন্দৰভাৱে জীপাল হৈছে আমি খুব আপোনাৰ দৰ্শকসকলে যথেষ্ট ভাল পাইছে আপুনি যেতিয়া যিহেতু গীতবোৰ শুনিলোঁ খুব ভাল লাগিছে আপুনি যেতিয়া অভিনয় কৰিছে আজি এতিয়ালৈকে কেইখন বোলছবিত অভিনয় কৰিছে আৰু ধাৰাবাহিকতো অভিনয় কৰিছে কওকচোন অকণমান এই বিষয়ে আচলতে মই অভিনয় একচুৱেলি মই যেতিয়া স্কুল লাইফ আছিলে তেতিয়া স্কুল লাইফতে মই অভিনয় কৰিছিলোঁ তেতিয়া কেইবাবাৰো মই স্কুলত বেষ্ট এক্টৰ হোৱাৰ উপৰি তাতে আমাৰ ধেমাজি মই একচুৱেলি অৰিজিনেল ধেমাজিত হয় ধেমাজিতে আপোনাৰ মানে সদৌ অসম ভিত্তিত পদ্মনাথ গোহাঁনী বৰুৱাৰ মানে নাটক কম্পিটিশ্যন হয় তাতো মানে হেৰি কৰিছিলোঁ তাতো এক্টৰ পাইছোঁ আৰু আপোনাৰ আমাৰ তাতো পাতে ধৰি লওক আৰু তাত ধেমাজিত মই তাতে কেইবাখনো নাটকৰ ডাইৰেকশ্যনো কৰিছোঁ তেতিয়াই ধেমাজি হেৰিয়তে তাৰপিছত মই প্ৰথম থিয়েটাৰত গৈছোঁ থিয়েটাৰ দুবছৰ থাকিলোঁ মই শংকৰ মাধৱ থিয়েটাৰত থাকিলোঁ 2 বছৰ থাকিছিলোঁ তাৰপিছতে আহি মোৰ নিজৰ কৰ্মসূত্ৰে মই ডিব্ৰুগড়লৈ আহিলোঁ ডিব্ৰুগড়ত আহি পেলাই মই মেডিকেল লাইনত সোমাই যোৱাৰ কাৰণে প্ৰায় 6-7 বছৰমান মই এইটো লাইনত গেপ পৰি গ'ল তাৰপিছত মই ৰং চেনেলৰ ধাৰাবাহিক অপৰাধত প্ৰথম মানে কৰিছোঁ মানে শ্বুটিঙৰ কাৰণে গৈছোঁ অপৰাধ আছাম ফাইজবেক জোনালী LLB পিতা পুত্ৰ বৰলাকাই তাৰপিছতে আপোনাৰ এতিয়া ৰিচেণ্টলি মই এখন কৰিছিলোঁ ধাৰাবাহিক এই আপোনাৰ বৃন্দাবনখনৰ পিছত মই পাৰিবাৰিক কাৰণতে ঘৰত মানুহ নাথাকে তেনেকুৱা কিছুমান কাৰণতে ওলাই যাবলৈ গুৱাহাটীত কৰিবলৈ দিগদাৰ বাকী তেনেকে চিনেমাও কেইবাখনো কৰিলোঁ তুমি মোক ফাকিলা বুলি এখন কৰিলোঁ আৰু ৰাজনীতি
তাৰপিছতে আপোনাৰ ৱাইড এংগল তেনেকে 2-3খনত হয়। চিনেমাটো তেনেকে কৰিছো এতিয়াও আৰু দুখন মানে এখন কাহিনী বুলি আৰু এখন হাইৱে ধাবা বুলি শ্বুটিং শেষ হৈছে ডাবিঙো এখনো দিবলৈ আছে তেনেকে দুখনমান চিনেমাৰ কাম হৈ আছে শ্বুটিং শেষ হৈছে মানে পোষ্ট প্ৰডাকচনৰ কাম চলি আছে হয় ধন্যবাদ জনাইছো আমি এটা অকণ চিৰিয়াছ প্ৰশ্ন সুধিব বিচাৰিছো এই যে পিতা কন্যা দেউতা আৰু জীয়ৰীৰ মাজত যিটো সম্পৰ্ক এটা বন্ধুত্ব সম্পৰ্কই খুব ভালকৈ ৰাখে ফ্ৰেণ্ডলি হ'ব লাগে নহয় জানো হয়তো সেইটোৱে কিছু কিছু ক্ষেত্ৰত সুবিধা কৰে নে নিজকে বুজাৰ ক্ষেত্ৰত আচলতে কেতিয়াবা এনেকুৱা হয় দেউতাকলে ভয় কৰে নিজৰ ছোৱালীয়ে নাই ভয় কৰা বুলি তেনেকুৱা কথা নাই আমাৰ মাজত তেনেকুৱা কোনো ভয় কৰা বা কিবা কথা নাই আমি যিটো আলোচনা হ'ব লাগে পিতা পুত্ৰৰ মাজত বা তাইৰ মাজত যিটো আলোচনা হয় তাই মোক ফ্ৰেণ্ডলি কয় আৰু হয়তো মাক আগতে এতিয়া হয়তো মাকৰ লগত কিবা অলপ বেছি হৈছে যদিও আগতে মানে তাই মানে জীয়ৰী মানে হৈছে প্ৰথম প্ৰায়খিনি কথা মোকে কয় তাৰমানে তেতিয়া মানে ইমান ট্ৰাষ্ট আছিলে মানে মাকেও আচৰিত খায় যে মাকেও নিজে কয় যে মোক মানে তোমাক কিছুমান কথা তোমাকে বেছি কয় মোক মানে তাই নকয় তোমাকে কয় কাৰণ তোমাৰ লগত বেছি তাই পাইছেতো মাকেও কেতিয়াবা কৈ যায় মানে এতিয়া মানে ডাঙৰ হোৱাৰ লগে লগে মাকৰ লগতো বেছি হেৰি আহিছে মানে আমাৰ চব একেটাই মানে একেই হৈ আছে তাই মোক যিখিনি কয় মাককো একে সমানে লোক ঢাক বুলি একো কথা নাই চব অপেনলি চলি থাকে মানে যিটো কথা শৈশৱতে আপোনাৰ হৈছিলে আপুনি শৈশৱতে কৰা কিছুমান তেওঁ দেখিছেনে বাৰু এতিয়া আপুনি মুহূৰ্তত তাইকে ফটো দেখিছে তেতিয়াতো ভিডিঅ' আমাৰ খুব নাছিলে কমেই আছিলে বা কেমেৰাত তেতিয়া ভিডিঅ' কৰিবলৈ হ'লে হেৰি কেমেৰা লাগিছিলে ৰিল থকা কেমেৰা কৰি তেতিয়াতো হেৰি কেমেৰা নাছিলে আমাৰ সৰু ইয়াচিকা কেমেৰা কিবা কিবি তাত ফটো তোলা কিবা 2-এখন ফটো তাই আগৰ পুৰণা ফটো মোৰ পাইছে ক'ৰবাত তেনেকে ড্ৰাম চাম বজোৱা কিন্তু থিয়েটাৰত গ'লো থিয়েটাৰত থাকোঁতেও যে মই তেতিয়া ইমান আমি মানে ফটো ৰাখি যে স্মৃতিবিলাক আমি ৰাখিব লাগে সেইটো আমাৰ একচুৱেলি নেখেলালে সেইটো সময়ত মই 2099-2002 এনেকে 2 বছৰ থাকিলো তেতিয়া হয়তো সেই বস্তুবিলাক হেৰি নালাগে তেতিয়াতো মোবাইলৰ কোনো হেৰি নাই মোবাইল আহিছে 2000 হেৰি মানত আহিছে গতিকে সেই তাৰ পিছৰ পৰাহে মোবাইল আৰু আহিছে যদিও তেতিয়া কেমেৰা থকা মোবাইল বহুত বেছি দামী নকিয়া কিপেড আছিলে তেনেকুৱা কাহিনী এইখন অনুষ্ঠানৰ ওপৰত কি ক'ব যিহেতু প্ৰথমটি খণ্ডতে আপোনালোকৰ মাজত আগবঢ়াইছো নিশ্চয় এইটো এটা তুমি যেতিয়া মোক আজি ফোন কৈছা যে এনেকে এটা হেৰি এটা কৰিম বুলি তেতিয়া মই ভাবিছো এইটো তুমি মানে এতিয়া হয়তো মই জনাত এনে পিতা আৰু মানে কন্যাৰ মাজত এনেকুৱা প্ৰগ্ৰাম হয়তো ইউনিক মানে হোৱা নাই কি জানি তুমি কৰিছা জানো এইটো প্ৰথম হৈছে আৰু আমাৰ পৰা ষ্টাৰ্ট হৈছে বস্তুটো যুগমীয়া হওক বা চলি থাকক ট্ৰেণ্ডটো বা ক্ৰমান্বয়ে মানে চলি থাকক আৰু তোমালোকৰ যোনটো পোহৰ লাইভৰ যিটো যাত্ৰা এই যাত্ৰাটো চিৰযুগমীয়া হওক আৰু মানে ইয়াতকৈ বেছি বহল পৰিসৰত যাতে তুমি কাম আৰু তোমাৰো দেখিছো পোহৰ লাইভে এতিয়া বহুত কাম কৰিছে মই ৰিচেণ্টলি নাটকো তোমালোকৰ চাইছো নাটক কৰ্মশালা মানে সমাৰোহ পাতিছা হেৰি পাতিছা বহুত ডাঙৰ তুমিও বহুত ভাল মানুহক আনি পেলানি সম্বৰ্ধনা জনাইছা ৰাস্তাৰ মানুহক উলিয়াই আনি এইবিলাক মানুহে দেখি আছে তোমাৰ গতিকে তোমাৰ যিটো কাম সেইটো মানুহৰ মানে মনত ঠিক সাজ বহাই থৈছে কিছুমানে আৰু এনেকুৱা কাম মানে একচুৱেলি ৰাস্তাৰ মুচিয়া এজনক আনি তুমি সন্মান দিছা তাতকে আৰু ডাঙৰ বস্তু একোৱে নাই একচুৱেলি এইটো চিন্তাধাৰা যোনে কৰিব পাৰে তাক আমি চেলুট জনাব লাগে আচলতে ধন্যবাদ আমি অনুষ্ঠান যিহেতু শেষ কৰিম পুনৰবাৰ আপোনাৰ কন্যাৰ কণ্ঠত জিতা মিতা দত্তৰ কণ্ঠত আমি জুবিন দাৰ এটি গীত শুনিব বিচাৰিছো জুবিন দা বুলি ক'লে সকলোৱে এতিয়াতো মানে জুবিন দা সেইটোৱে তেখেত নোহোৱা হৈ যোৱাটো আমি একচুৱেলি এতিয়াও ভাবিব পৰা নাই যে তেখেত নাই ক'ৰবাত গান এটা শুনিলে যেন আছে তেনেকুৱা নিচিনা লাগি থাকে মানে বহুত অকস্মাতে এনেকুৱা কাণ্ড এটা হৈ গ'ল গতিকে সেইটো একচুৱেলি পাহৰিব নোৱাৰিম যেতিয়ালৈকে ন্যায়টো নহয় কি হৈছে সঠিক ঘটনাটো তেতিয়ালৈকে হয়তো আমি পাহৰিব নোৱাৰিম যি কি নহওক এতিয়া সত্যটো মানিবই লাগিব আৰু উচিত ন্যায় পাওক আমি এইটোৱে কামনা কৰিছো আৰু শেষত আমি অনুষ্ঠান শেষ কৰিম তাৰ প্ৰাকমুহূৰ্তত জিতা মিতা দত্তৰ কণ্ঠত আমি জুবিন দাৰ এটি গীত আমি শুনাই ল'ব বিচাৰিছো তাৰপিছত আমি অনুষ্ঠান শেষ কৰিম ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাবলে কিমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জিউতি লুকালে অসীমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে
জেউতিও নাইকিয়া ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাবলে ইমান পৰ নয়া মাথো এতিয়াৰ যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ নয়া মাথো এতিয়াৰ যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ অহোৰাত্ৰি নদী স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত সূৰুজৰ দিবা সপন ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাবলে ইমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জিউতি লুকালে বঢ়িয়া এটা খুব ভাল লাগিলে থেংক ইউ তোমাৰ কণ্ঠ খুব সুন্দৰ আৰু Thank you so much. আমি আশা কৰিছোঁ আৰু আমি কামনাও কৰিম যে ভৱিষ্যতৰ এই যি সাংস্কৃতিক ক্ষেত্ৰখনত তুমি এনেকৈ উজ্বলি থাকিবলৈ সক্ষম হোৱা আৰু খুব সুন্দৰ মিঠা কণ্ঠ আমি অনুষ্ঠান শেষ কৰিম শেষ কৰাৰ পৰা মোৰ এটা কথা আমি সুধিব বিচাৰিছোঁ খংটো সকলোৱে থাকে দেউতাও কেতিয়াবা খং উঠে হয়নে আৰু খঙৰ লগতে দেউতাক কেতিয়াবা কিছুমান কথা তোমাৰো খং উঠে দেউতাক কোনটো কোনটো তোমাক বেছি ভাল লাগে বা খং উঠিলে কি কৰা মই যেতিয়া একচুৱেলি টেনশ্যনত থাকোঁ লাইক পঢ়াৰ ক্ষেত্ৰত হওক বা তেনেকুৱাই আৰু লাইক তেওঁ মানে পিককে মন কৰে যে কি হৈছে চ' মোক সুধিবলৈ আহে আৰু মানে আৰু তাতে মই প্ৰিপেৰেশ্যন কৰি আছোঁ যিহেতু ড্ৰপ ল'লোঁ ত' গোটেই দিনটো ঘৰত সোমাই থাকোঁ কেতিয়াবা দেখে যে মই খুব আমনি পাইছোঁ পঢ়াটো কৰি থাকিব লাগিব চ' তেতিয়া বাহিৰলৈ লৈ যায় এইবোৰ মোৰ বহুত ভাল লাগে মানে তেওঁ বহুত নটিচ কৰে মানে মানে বাহিৰলৈ ওলাই গ'লে তেওঁ কিবা এটা কিবা খুৱাবই মানে মই বহুত ডাঙৰ ফুডি হয় তেওঁ মানে মোক খুৱাবই কিবা এটা সেইবিলাক গুণ মোৰ বহুত ভাল লাগে দেউতা তোমাৰ বন্ধু বুলি ক'ব পাৰি ন হয় তেওঁ মোৰ বহুত ভাল ফ্ৰেণ্ড দেউতাৰ আৰু বন্ধু ফ্ৰেণ্ড হয় ন জানো বহুত ভাল ফ্ৰেণ্ড হয় এই মুহূৰ্তত তোমাক যদি কওঁ দেউতাক লৈ কিবা এটা কথা ক'ব লাগে তুমি কি ক'বা ইউ আৰ মাই বেষ্ট ফ্ৰেণ্ড হয় ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ পিতৃ কন্যাৰ এই বিশেষ অনুষ্ঠানটি আমি সামৰিব লাগিব আপুনিও বহিব পাৰে আমাৰ এই বিশেষ অনুষ্ঠানটোত আপোনাৰ যদি প্ৰতিভা আছে আপোনাৰ কন্যাৰ যদি প্ৰতিভা আছে বা আপোনালোকৰ মাজত যদি বন্ধুত্ব আছে তেনেহ'লে আমি আৰু অধিক শক্তিশালী কৰিবৰ বাবে পিতৃ কন্যাৰ অনুষ্ঠানৰ যোগেদি অসমবাসী ৰাইজৰ মাজলৈ আমি লৈ যাবলৈ চেষ্টা কৰিম আৰু খুব ভাল লাগিছে যে এই অনুষ্ঠানৰ যোগেদি আমি গীত শুনিলোঁ কথা পাতিলোঁ আৰু দেউতাকক বন্ধু বুলিও কৈছে দেউতাকৰ প্ৰতি যি সন্মান সেই কথাও ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে এয়াই হৈছে আমাৰ সামাজিক ৰীতি নীতি আমাৰ সামাজিক পৰম্পৰা বুলি ক'ব পাৰোঁ পিতৃ আৰু কন্যাৰ মাজত যিটো সম্পৰ্ক শক্তিশালী সম্পৰ্ক সেই সম্পৰ্ক সদায় সজীৱ হৈ থাকিব লাগিব দুয়োকে আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে থাকক পিঞ্চিতা পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি হয় হয় ধন্যবাদ প্ৰিয়দৰ্শক আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ